How many national parks are there in Assam at present? বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন? 5, 7, 9, 6. এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 7. আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰায়মনা নেশ্যনেল পাৰ্কছ বিলংছ টু হুইচ ফৰেষ্ট ডিভিজন? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোন বন বিভাগৰ ভিতৰত অন্তৰ্গত? কচুগাঁও ফৰেষ্ট ডিপাৰ্টমেণ্ট, বনগাঁও ফৰেষ্ট ডিপাৰ্টমেণ্ট, নাওতলী ফৰেষ্ট ডিপাৰ্টমেণ্ট, ৰংদোলা ফৰেষ্ট ডিপাৰ্টমেণ্ট। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কচুগাঁও ফৰেষ্ট ডিপাৰ্টমেণ্ট। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দি নেম অফ দি 7th নেশ্যনেল পাৰ্ক অফ আছাম? অসমৰ 7মখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? কাজিৰঙা নেশ্যনেল পাৰ্ক, দিহিং পাটকাই নেশ্যনেল পাৰ্ক, মানাহ নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপশ্যন বি দিহিং পাটকাই নেশ্যনেল পাৰ্ক। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দি লৱেষ্ট পপুলেশ্যন ডেঞ্চিটি এট প্ৰেজেণ্ট? বৰ্তমান অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব আটাইতকৈ কম? ইন ডিমা হাছাও ডিষ্ট্ৰিক্ট, ইন গোলাঘাট ডিষ্ট্ৰিক্ট, ইন নগাঁও ডিষ্ট্ৰিক্ট, ইন কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইন ডিমা হাছাও ডিষ্ট্ৰিক্ট। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অন হোৱাট ডেট ইজ ৱৰ্ল্ড ফ্ৰুগেল ডে চেলিব্ৰেটেড এভৰি ইয়েৰ এৰাউণ্ড দি ৱৰ্ল্ড? প্ৰতি বছৰে সমগ্ৰ বিশ্বত বিশ্ব মিতব্যয়ী দিৱস কোন তাৰিখে পালন কৰা হয়? 2 ডিচেম্বৰ, 7 নৱেম্বৰ, 5 জানুৱাৰী, 31 অক্টোবৰ। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 31 অক্টোবৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে দি ব্ৰহ্মপুত্ৰ ইজ ছেইড টু বি দি কনফ্লুৱেঞ্চ অফ হুইচ 3 ৰিভাৰ্ছ? ব্ৰহ্মপুত্ৰ নদীক কোন তিনিখন নদীৰ সংগমস্থলী বুলি কোৱা হয়? দিহিং দিবং এণ্ড লোহিত ৰিভাৰ, দিহিং দিচাং এণ্ড দিখৌ ৰিভাৰ, দিচাং জাজি এণ্ড দিখৌ ৰিভাৰ, দিবং দিচাং এণ্ড বৰাক ৰিভাৰ। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপশ্যন এ দিহিং দিবং এণ্ড লোহিত ৰিভাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ চুলতান অফ দিল্লী ইণ্ট্ৰডিউচ কপাৰ কইনছ? দিল্লীৰ কোনজন চুলতানে তামৰ মুদ্ৰা প্ৰচলন কৰিছিল? কুতুবুদ্দিন আইবাক, ইলটুটমিছ, জামালুদ্দিন, ফাদিল হাছান। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ইলটুটমিছ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে এম্পেৰিয়ৰ অশোক ৱাজ দি কিং অফ হুইচ ডাইনেষ্টি? সম্ৰাট অশোক কোন বংশৰ ৰজা আছিল? গুপ্ত ডাইনেষ্টি, স্লেভ ডাইনেষ্টি, মৌৰ্য ডাইনেষ্টি, পাল ডাইনেষ্টি। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মৌৰ্য ডাইনেষ্টি। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দি নেম অফ দি ষ্টেট উইথ দি লাৰ্জেষ্ট এৰিয়া আণ্ডাৰ ডেন্স ফৰেষ্ট ইন ইণ্ডিয়া? ভাৰতত অতি ঘন অৰণ্যৰ অধীনত আটাইতকৈ ডাঙৰ এলেকা থকা ৰাজ্যখনৰ নাম কি? মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, আছাম। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দি নেম অফ দি লংগেষ্ট ৰিভাৰ ইন দি ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম নদীখনৰ নাম কি? গংগা, নীল, আমাজন, ব্ৰহ্মপুত্ৰ। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপশ্যন বি নীল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ফিল্ড ইজ দি ধনৱন্তৰী এৱাৰ্ড এৱাৰ্ডেড? কোন ক্ষেত্ৰত ধনৱন্তৰী বঁটা প্ৰদান কৰা হয়? স্পৰ্টছ ফিল্ড, মেডিকেল ফিল্ড, ফিল্ম ফিল্ড, নাইডাৰ। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মেডিকেল ফিল্ড। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ফৰ্মেড এ পাৰ্মানেণ্ট আৰ্মি ডিউৰিং দি ৰেইন অফ দি আহোমছ? আহোমৰ দিনত কোনে এক স্থায়ী সৈন্যবাহিনী গঠন কৰিছিল? পূৰ্ণানন্দ বুঢ়াগোহাঁই, মোমাই তামুলী, ৰাধা গোবিন্দ বৰুৱা, লাচিত বৰফুকন। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপশ্যন এ পূৰ্ণানন্দ বুঢ়াগোহাঁই। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কিং ৱাজ দি ফাৰ্ষ্ট টু টেক এ পপুলেশ্যন ডিটাৰমিনেশ্যন ছেম? পোনপ্ৰথমবাৰৰ বাবে কোনজন আহোম ৰজাই জনসংখ্যা নিৰ্ধাৰণৰ বাবে আঁচনি লৈছিল? চুহুংমুং, চুকাফা, চুডাংফা, বীৰধ্বজ। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপশ্যন এ চুহুংমুং। আমাৰ আগৰ ভিডিঅ'ত আপোনালোকৰ মাজলৈ এটা কুৱেশ্যন আগবঢ়াইছিলোঁ। কুৱেশ্যনটো আছিলে হু ফাউণ্ডেড দি স্বৰাজ দল? স্বৰাজ দল কোনে প্ৰতিষ্ঠা কৰিছিল? মতিলাল নেহেৰু, চিত্তৰঞ্জন দাস, লালা লাজপত ৰায়, ANB। এই প্ৰশ্নটো শুদ্ধ উত্তৰ আছিলে অপশ্যন ডি ANB। আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ এটা কুৱেশ্যন আগবঢ়াইছোঁ। কুৱেশ্যনটো হৈছে হোৱাট ইজ দি কেপিটেল অফ আফগানিস্তান? আফগানিস্তানৰ ৰাজধানী কি? ইস্তানবুল, কাবুল, বাগদাদ, চালুনা। এই প্ৰশ্নটো শুদ্ধ উত্তৰ জানিলে আমাক নিশ্চয় কমেণ্ট কৰি জনাব।